নমস্কাৰ, আমি আজি অন্য এটা ছবি লৈ আহিছোঁ। এইটোৰ বিষয়ে আলোচনা কৰিম। ইয়াতে কি ধৰণে কি কৈছে আমি সেইটো চাম আৰু চাই তাৰ যিটো সমাধান আছে সেইটো উলিয়াবলৈ চেষ্টা কৰিম। তো ইয়াতে আমি কি দেখা পাই আছো ছবিটোত লৈ মন কৰোঁ। চোৱা, এইটো এটা ত্ৰিভুজ হয়। যদি আমি জানো ইয়াৰ পৰা যে ইয়াৰ পৰা এইখিনি গোটেইখিনি কোণাটো কিমান হ'ব লাগে? 180 ডিগ্ৰী। তাহলে 125 ডিগ্ৰী আছেই, হয়নে নাই? 180ৰ পৰা যদি 125 বিয়োগ কৰোঁ কিমান থাকিব লাগে? 100ৰ পৰা 100 গুচিয়ে গ'ল, 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা 2 গ'লে 5, 55 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে আহিব 55 ডিগ্ৰী, হয়নে? 55। তেনেহ'লে এইখিনিক আমি কিমান পালো? 55 ডিগ্ৰী। ঠিক তেনেকুৱাকে এইটো চাইড আমাৰ কিমান হ'ব? 40 ডিগ্ৰী হ'ব, কাৰণ 180ৰ পৰা 140 গুচি গ'লে 40 ডিগ্ৰী থাকিব। তেতিয়াহ'লে xৰ মান। আৰু গোটেইখিনি আমি কি জানো? এই ত্ৰিভুজৰ এইটো কোণা আৰু এইটো কোণা আৰু এইটো কোণা, তিনিওটা কোণা যোগ কৰি কিমান পাব লাগে? 180 ডিগ্ৰী পাব লাগে। তেতিয়াহ'লে এটা পালো আমি 55 ডিগ্ৰী। তাৰপিছত যোগ কৰা 40 ডিগ্ৰী যোগ x সমান 180 ডিগ্ৰী। এইকেইটা এতিয়া আমি ইয়াতে কি পাম? 55 ডিগ্ৰী আৰু 40 ডিগ্ৰীটো যোগ কৰি 180ৰ পৰা বিয়োগ কৰা। কৈ দিলো, বুজি নাপালা চাগে। এতিয়া আমি কি কৰিম? এই দুটা যোগ কৰিম। এই দুটা যোগ কৰিলে কিমান পাম? 50 আৰু 40, 90, এইটো 95 পাম। 95 ডিগ্ৰী যোগ x সমান কিমান হ'ব? 180 ডিগ্ৰী। এতিয়া 95টোক এইটো চাইড পাৰ কৰি দিয়া। 95টোক যদি আমি এইটো চাইডে পাৰ কৰি দিওঁ, তেতিয়াহ'লে ইয়াতে x ৰ'ব। 180ৰ পৰা কি কৰিব লাগিব? 95 বিয়োগ কৰিব লাগিব। তেতিয়াহ'লে xৰ মান আমি কি পাম? 10ৰ 5 গ'লে 5, 7, 17, 17 9 গ'লে 8, 85 ডিগ্ৰী। তেতিয়াহ'লে এইটো কিমান পাম আমি? xৰ মান আমি কিমান পাম? 85 ডিগ্ৰী। xৰ মান আমি কিমান পাম এইটোত? 85 হৈ গ'ল। এইখিনি আছিলে ইয়াতে। আমি আহো এতিয়া এইটোলৈ। ইয়াতে মন কৰা কি কৈছে? আহিতে মই কৈছিলো, যোৱা ভিডিঅ'ত মই কৈছিলো এনেকুৱাকৈ এই ধৰণে যদি z থাকে, ইয়াৰে যিটো কোণা হ'ব ইয়াৰে উল্টা কোণাটো হয়। x থাকিলে সন্মুখৰ কোণা মিলে। তেতিয়াহ'লে ইয়াতেও আমি কি চাম? সেইটোৱে চাম। ইয়াতে প্ৰথমতে চোৱা, ইয়াৰ পৰা ইয়ালৈকে চোৱা, এইটো কিমান ডিগ্ৰী আছে? 80 ডিগ্ৰী কোণ আছে। এইটো 80 ডিগ্ৰী কোণ আছে। এবং 2 নম্বৰ কোণাটো উলিয়াবলৈ দিছে। ইয়াত ব্যৱহাৰ কৰিম। ইয়াতে কি মেথড ব্যৱহাৰ কৰিব লাগে চোৱা। এইটো z চোৱাচোন। ইয়াৰ পৰা যদি উল্টা z আহিছে, তাৰমানে এই উল্টা z আহিছে, হয়নে? এইটো মোৰ হাতেৰা গ'ল। ঠিক আছে, কথা নাই। এতিয়া চোৱা, ইয়াৰ পৰা যদি আমি এনেকৈ আহোঁ, ইয়াৰ পৰা যদি আমি এই ধৰণে আহোঁ আৰু এই ধৰণে যাওঁ, তেতিয়াহ'লে ইয়াৰে কোণাটোৰ মান কিমান দিয়া আছে? 30 ডিগ্ৰী। তেনেহ'লে এই 2 নম্বৰ কোণাটোৰ মান কিমান হ'ব লাগে? 30 ডিগ্ৰী হ'ব লাগে নে নাই? সেইটোৱে হ'ব লাগে। এইটোৰ কথা ইয়াতে কৈছে। তেনেহ'লে আমি 2 নম্বৰ কোণাৰ মান কিমান পাম? 30 ডিগ্ৰী। এইটোলৈ আহোঁ। ইয়াতে চোৱা, এইটো 30 ডিগ্ৰী দিয়া আছে। আমাক এই xৰ কোণাটো উলিয়াব লাগে। আমি গোটাইটো মিলি কিমান পাব লাগে? 180 ডিগ্ৰী। আৰু ইয়াতে কি দিয়া আছে? 80 ডিগ্ৰী দিয়া আছে। তেনেহ'লে এইটোৰ মান আমি কিমান পাম? 100 ডিগ্ৰী পাম, হয়নে? তেনেহ'লে 100 আৰু 30, 130। আৰু এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে। ইমান এতিয়া ডিটেইলছত নকলেও হ'ব। 180 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী বিয়োগ কৰিলে কিমান থাকে? 50 ডিগ্ৰী। তেনেহ'লে xৰ মান আমি ইয়াতে কিমান পাম? 50 ডিগ্ৰী। হ'ল? মই জানিবহে লাগে বস্তুটো, হয়নে নাই? এতিয়া চোৱা এইটোলৈ। ইয়াৰে যিটো কোণা আৰু ইয়াৰে যিটো কোণা, ইয়াতে কি কৈছে? লাইন দুটা, এই লাইনটো আৰু এই লাইনটো সমান্তৰাল বুলি কৈছে। ফৰ হোৱাট ভেলু অফ x, xৰ মান কি হ'ব? তাৰমানে
the lines L and M be parallel. Parallel মানে সমান্তৰাল। to আৰু এইটো সমান্তৰাল গৈছে to each other মানে ইটোৱে সিটোলৈ সমান্তৰাল দেখা হয়। যদি সমান্তৰাল হয় এই কোণাটো আৰু এই কোণাটো একে সমান হ'ব। একে সমান হলে দুয়োটাকে তুলনা কৰা। দুয়োটাকে তুলনা কৰিলে কি পাবা 3x - 20 ডিগ্ৰীত আছে। আমি কৰিম সমান কৰিম 2x plus 10 ওকে। এতিয়া আমাৰ xৰ মানটো এক লগত আনা 3x টো 3x তে আনা আৰু 2x টো প্লাস আছে ওকে। এইটো আমি কি কৰো -20 ইফালে আহিলে +20 হ'ব 2x plus 10 plus 20 মাইনাসটো আমি এইটো সাইডে পাৰ কৰিলে প্লাস হৈ যায়। তাৰপিছত 2x টোক আমি এইটো সাইডে লৈ আহিম মাইনাসত হৈ যাব 3x - 2x = কিমান হ'ব এইটো 30। তিনটা xৰ পৰা দুটা x গুচি গ'লে কেইটা থাকে এটা x থাকে না নাই অকল x = কিমান হ'ব 30। তেনেহলে xৰ মান কিমান পাম আমি 30। ওকে এতিয়া আমাক কৈছে যে for what value of x তেনেহলে xৰ মান আমি কিমান পাম 30। যদি ডিগ্ৰী দিয়া আছে ডিগ্ৰী হ'ব যদি দিয়া নাই 30 হ'ব। অপচন যদি দিয়া থাকে তোমালোকৰ মতে সেইটোৱে হ'ব ঠিক আছে। তো এতিয়া আমি আহো এইটো ইয়াতে চোৱা বিশেষকৈ এইটোলৈ মন কৰা এইটোৱে কি বুজাইছে হয়নে দুটা খুঁটা লগোৱা আছে ন এইটো এটা খুঁটা এইটো এটা খুঁটা নে এইটো এটা খুঁটা এইটো এটা খুঁটা এইটোক মডুলাস বুলি কয় মাপাংক বুলি কয় ঠিক আছে। অসমীয়াত মাপাংক ইংৰাজীত মডুলাস বুলি কয় এইটো এই বস্তু। এতিয়া এইটোৱে কাম কৰে কি চোৱা এক্সাম্পল চোৱা এইটো -5 ললো সমান কি হ'ব 5 হ'ব। যদি ইয়াতে -9 লও সমান কি হ'ব 9 হ'ব। মানে এই যে চিনটো থাকে ইয়াতে মাইনাস যদি x থাকে সমান x হ'ব। মানে এই মাইনাস ভ্যালুটোক মাইনাস থকা মানে সংখ্যাৰ আগফালে মাইনাস থাকিলে এই সংখ্যাটো কি কৰে প্লাস কৰি দিয়ে আৰু যদি প্লাস থাকে প্লাসই থাকিব। ধৰা 3 আছে তাহলে 3 ওলাব 5 আছে 5 ওলাব ঠিক আছে 9 আছে 9 ওলাই আহিব। এইটোৱে প্লাসটো প্লাসই থাকে কিন্তু মাইনাসটোক তেও কি কৰে প্লাস কৰি দিয়ে। তো ইয়ে বেলেগ একো নাই। তেনেহলে ইয়াতে আমি কি কৰিব পাৰো 7x = 3 কৰি দিব পাৰো। This implies x ৰ মান কি হ'ব ওপৰত 3 তলত আহিব 7। তেতিয়াহলে ওপৰত 3 আৰু 7 আহিব লাগে। এইটো ক'ত আছে এইটো অপচন বিচৰা। ওপৰত 3 তলত 7 হ'ব লাগিব। তেনেহলে ওপৰত 3 তলত 7 হ'ব লাগিলে হয়তো এইটো হ'ব পাৰে নতুবা এইটো হ'ব পাৰে কিন্তু এইটো হ'ব নোৱাৰে। এইটো 7 টো আগফালে আছে মানে ওপৰত থকা বুজাইছে এই দুটা হ'ব নোৱাৰে। a আৰু c কোনটো হ'ব এটা প্লাস আছে না নাই তেতিয়াহলে এই প্লাস মাইনাস চিন দিয়া আছে তেনেহলে এইটোৱে হ'ব অপচন ঠিক আছে। তেনেহলে এইটোৱে হ'ব ইয়াৰে অপচন। তাৰ পিছলৈ আহো এইটো চোৱা এতিয়া কি কৈছে ইন দা ফিগাৰ in the given figure AB parallel to CD A আৰু B যে আছে এই ৰেখাটো CD সমান্তৰাল বুলি কৈছে। সমান্তৰাল মানে এতিয়া যদি মই এইটোক এনেকুৱা ধৰণে লগাই দিওঁ এইটো সমান্তৰাল হ'ব মানে এইটো আৰু এইটো একে সমান হ'ব বুলি কৈছে। এইটো ৰেখাৰ লগত এইটো মিলাইছে আৰু BC সমান CD মানে এই ৰেখাটো আৰু এই ৰেখাটো সমান্তৰাল ঠিক আছে। এই ৰেখাটো সমান্তৰাল এইটোৰ লগত এইটো সমান্তৰাল হল xৰ মান উলিয়াব লাগে। এতিয়া আমি যদি চাওঁ চোৱা আমি এইটো সমান্তৰাল কৰি দিলো হয়নে সমান্তৰিক হৈ গ'ল। এইটো সমান্তৰাল কৰি দিয়াৰ পিছত এতিয়া আমি ইয়াৰে এটা বস্তু জানো ইয়াতে যেটো কোণা হয় ইয়াতেও হেতু কোণাই হয় আৰু ইয়াৰে যেটো কোণা হ'ব ইয়াতেও হেতু কোণাই হ'ব। তেনেহলে যেহেতু ইয়াতে 75 ডিগ্ৰী আছে তেনেহলে এটো 75 ডিগ্ৰী হ'ব নাই আৰু গোটেইটো মিলি 180 ডিগ্ৰী হ'ব লাগে। তেনেহলে 180 পৰা যদি 75 বিয়োগ কৰি দিও আমি কিমান পাম 10 ৰ 5 গলে 5 7 ৰ 7 গলে 0 105 ডিগ্ৰী পাম ঠিক আছে। আমি গম পালো 105 ডিগ্ৰী তেতিয়াহলে x ৰ মান ইয়াতে আমি কি পাম 105 ডিগ্ৰী নিয়ে কাম। আমি নেক্সট আহো এইটোলৈ মন কৰা। এটোত কি কৈছে মাইনাস চিন আছে আকৌ
মাইনাছৰ ওপৰত আকৌ -2 দিয়া আছে। তেনেহ'লে আমি যদি এৰ পাৱাৰ -2 বা এমৰ পাৱাৰ -2 আমাৰ এনেকৈ -2 লৈছো বা -3 হ'ব পাৰে, কথা নাই। তেতিয়াহ'লে আমাৰ কি হৈ যায়, ব্ৰেকেট থাকিবই -8, ওপৰত যিহেতু -2 আছে, এইটো কি হৈ যায় 1/-8 স্কুয়াৰ, এইটো হৈ যায়। তাৰমানে -2 এইটোৱে বুজায়, এইটো তললৈ গুচি আহে। যদি গুচি আহে তেতিয়াহ'লে আমি কি কৰিলো 1/-8 হোল স্কুয়াৰ, 8 গুণে কিমান, 8 গুণ 64 হ'ব। তেনেহ'লে 1/64 এইটো হ'ব ইয়াৰে উত্তৰ। 1/64 কোনটো আছে, অপশ্যন নম্বৰ বি। ঠিক আছে, ইয়াতে 5টা অপশ্যন দিছে, 5টা অপশ্যন নহয় কিন্তু এইটো হ'ব, কাৰণ মাইনাছ এইটো -8 পূৰণ -8, তেনেহ'লে মাইনাছ আৰু মাইনাছ কাটা গ'লে 8 গুণে 64 হ'বনে নাই, ওপৰত 1 থাকিল, একেই হ'ব এইটো। নহ'লে অপশ্যন নম্বৰ আমি কি পালো, অপশ্যন নম্বৰ বি, এইটো হৈ গ'ল। তাৰপিছত আমি আহোঁ এইটোলৈ। চোৱা এইটো কেনেধৰণে কৰিব লাগে। ইয়াতে 2 পূৰণ চিন আছে ন, পূৰণ চিন থাকিলে আমি কি কৰোঁ, 2 আৰু 2টো এটা কৰি দিওঁ। ঠিক আছে, এইটো আমি কি কৰিব পাৰোঁ, এটা 2 ল'ম আৰু এই 3 আৰু 2টো কি হ'ব, তেতিয়া যোগ হ'ব। 3 যোগ 2 মানে কিমান, 2ৰ পাৱাৰ 5, আৰু তাৰ ওপৰত আৰু কি আছে 2, 5 দুগুণে কিমান হয়, এইটো 10, তেনেহ'লে 2ৰ পাৱাৰ কিমান হ'ব, 10। অপশ্যন নম্বৰ হ'ব চি। ইয়াৰে অপশ্যন নম্বৰ কি আহিব, চি। ইয়াতে কি কোৱা আছে, তাৰমানে এইটো আৰু এইটো যিহেতু একেই আৰু মাজতে কি চিন আছে, পূৰণ চিন, তেতিয়াহ'লে এই 3ৰ লগত 2টো কি হ'ব, যোগ হ'ব। যোগ হৈ তাৰপিছত যিহেতু ব্ৰেকেটৰ বাহিৰত 2 আছে, তেতিয়া এইটো 2 পূৰণ হ'ব। 3 যোগ 2 হ'লে 5 হ'ল, 2 থাকিল, তাৰ লগত পূৰণ হ'ব 2, তাৰমানে 2ৰ লগত 2 5 গুণে 10, এইটো হ'ব ইয়াৰে উত্তৰ। হ'ল, কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনালে হ'ল। এতিয়া চোৱা, এওঁকটো সকলোৱে চিনিয়ে পায়, এওঁকটো প্ৰায় জানি, হয়নে? এওঁ কৈছে যে প্লিজ হেল্প, সহায় কৰা বুলি কৈছে। অ'কে, মই এইটোৰ কথা কৈছিলোঁ, এইটোৰ নাম কি আছিলে, ফেক্টৰিয়েল, FACTORIAL, এইটোৰ নাম হ'ব ফেক্টৰিয়েল চিম্বলটো। এই চিম্বলটোৰ নাম ফেক্টৰিয়েল মানে কি কয়, যদি 7 ফেক্টৰিয়েলটো দিয়া আছে, তেতিয়াহ'লে 7ৰ পৰা 7 পূৰণ কমাই যোৱা, 7ৰ পিছত 6 পূৰণ 5 পূৰণ 4 পূৰণ 2 পূৰণ 1। এতিয়া 5 ফেক্টৰিয়েল আছে, 5 ফেক্টৰিয়েলৰ কাম কি, 5ৰ পৰা আৰম্ভ কৰিব লাগে, কমি কমি গৈ থাকিব 1লৈকে, 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1। এই ফেক্টৰিয়েল চিনটোৱে সেইটোৱে বুজায়। ঠিক আছে, এই ফেক্টৰিয়েল চিনটোৱে এইটোৱে বুজাব। এতিয়া ধৰা 10 ফেক্টৰিয়েল থাকিব, হয়নে? 10 ফেক্টৰিয়েল মানে কি, 10ৰ পৰা আৰম্ভ কৰি কমাই যোৱা, 10 9 8, তাৰপিছত 7, তাৰপিছত 6, তাৰপিছত 5, তাৰপিছত আহিব 4 3 2 1, ইমানখিনি আহিব 10 ফেক্টৰিয়েল। হ'ল, এতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ, 7 ফেক্টৰিয়েলটো তলত কি আছে, 5 ফেক্টৰিয়েল। অ'কে, 7ৰ পৰা কমাই যোৱা, 7 পূৰণ 6 পূৰণ 5লৈকে আহিলোঁ, ফেক্টৰিয়েলত নমাই দিলোঁ। মানে তলত 5 ফেক্টৰিয়েল আছে, আমি ওপৰতো 5লৈকে কমাই দিছোঁ। এতিয়া 5 ফেক্টৰিয়েল কেঞ্চেল, 7 আৰু 6 থাকিল, 7 6 গুণে কিমান হ'ব, 7 6 গুণ 42, হয়নে? আজিলৈ মানি লোৱা 42 হ'ব। তেতিয়াহ'লে 7 6 গুণ কি পালোঁ আমি ইয়াতে, 42। আশা কৰোঁ এইটো হৈছে। ফাইণ্ড দ্য লেন্থ অফ DE। অ'কে, ফাইণ্ড দ্য লেন্থ অফ কি হৈছে, বিৰ পৰা ইলৈকে, এই দীঘলটোৰ কথা কৈছে। আৰু ইয়াতে এটা মন কৰা, ইয়াৰ পৰা এইখিনিলৈকে 6 বুলি দিয়া আছে, ইয়াৰ পৰা এইখিনিলৈকে 10 বুলি দিয়া আছে। তেতিয়াহ'লে এইটো বস্তু যিমান আছে, ইয়াৰ এইখিনিও সিমানেই হ'ব, হয়নে নাই? যিহেতু এটা বৃত্তৰ ভিতৰত আছে, তেতিয়াহ'লে এই বাহুটো আৰু এই বাহুটো একেই সমান। যদি হয়, এতিয়া তুমি এক কাম কৰা, ত্ৰিভুজটো লোৱা, তাৰপিছত এইটো বাহুত যিমান পাবা ইয়াৰে 2 লগত পূৰণ কৰি দিবা, x যিটো পালা 2 লগত পূৰণ কৰি দিলে একদম DE ওলাই যাব। ব'লা আমি কৰোঁ। অ'কে, এতিয়া ABE মানে ABE ত্ৰিভুজটো আমি ল'ব লাগে। এতিয়া আমি কি কৰিম, AE স্কুয়াৰ মানে কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ, AB স্কুয়াৰ যোগ ভূমিৰ বৰ্গ BE।
BE স্কোয়ার এইটো হয় AEৰ মান কিমান দিয়া আছে AEৰ মান দিয়া আছে 10 10ৰ স্কোয়াৰ হ'ব সমান ABৰ মান দিয়া আছে 6 6ৰ স্কোয়াৰ যোগ BEৰ মান আমি উলিয়াব লাগে BE স্কোয়ার এতিয়া 10 10 গুণে 100 মাইনাস 6 6 গুণে 36 সমান BE স্কোয়ার ওকে 100ৰ পৰা 37 গ'লে কিমান হয় 10ৰ 6 গ'লে 4 9ৰ পৰা গ'লে 6 4 সমান BE স্কোয়ার স্কোয়ার গুচি গ'লে কি হ'ব ৰুট ওভাৰ আহিব ৰুট ওভাৰ 64 সমান BE এতিয়া যিকোনো দুটা সংখ্যা পূৰণ কৰি 64 পাব লাগে কি পূৰণ কৰিলে পাওঁ 8 পূৰণ 8 হয়নে 8 8 গুণে কিমান হয় 64 হয় যদি এইটো ৰুট ওভাৰ আছে তেনেহ'লে এইটোতো ৰুট ওভাৰ থাকিব আৰু আমি জানো ৰুট ওভাৰত দুটা সংখ্যাৰ এটা ওলাই আহে 8 তেতিয়াহ'লে ইয়াতে কি হ'ব 8 সমান BE তো BE আমি 8 পালো ইয়াৰ লগত যেহেতু এইটো 8 ইয়াৰ লগত কি কৰা 2 পূৰণ কৰি দিয়া 8 মানে এইটো 8 হয়নে নাই এইটো 8 এইটো 8 8 আৰু 8 যোগ কৰিলে কিমান হ'ব 16 মানে 8 ৰ লগত 2 পূৰণ কৰি দিলে 16 মানে কেনেকুৱা কৈছো মই ক'ব কি বিচাৰিছো যে ইয়াতে কৰি দিছো বাৰু ইয়াৰে মান যেহেতু 8 পালো তেনেহ'লে ইয়াৰো মান 8 হ'ল হয়নে নাই যদি হৈছে তেতিয়াহ'লে ইয়াতে কি হ'ব DE সমান DB যোগ BE এই দুটা হ'ব তেতিয়াহ'লে DE ৰ মান কিমান হ'ব 8 যোগ 8 বা আমি এইটো কৰিব পাৰো DE সমান DB যোগ DB মানে দুটা DB ল'ব পাৰো DE সমান টুৱাইচ DB আমি এইটোও ল'ব পাৰো যিহেতু BE সমান DB যেহেতু এইটো সমান হয় তেতিয়াহ'লে আমি এইটো ল'ব পাৰো তেতিয়াহ'লে DE ৰ মান কিমান পাম আমি 16 আমাক কৈছে নহয় DE ৰ মান কিমান 16 চেণ্টিমিটাৰ হ'ব ইয়াৰে উত্তৰ ওকে তাৰপিছত এইটো চোৱা ইয়াতো কি কৈছে PQ সমান্তৰাল মানে এইডাল এই ৰেলগাড়ীৰ যিটো চাকা যোৱা লোহাটো সেইটো বুলি ধৰি লোৱা এইটো যেনেকুৱা একে সমানেই থাকে না দূৰত্ব এইটো সেনেকুৱা তো ইয়াতে কি কৈছে তেওঁ কাটিছে এওঁ কাটি দিছে মাজতে কাটি দিলে মই কৈছিলো এইটো কোণ আৰু এইটো কোণ সমান হ'ব যেহেতু এইটো কোণ সমান তেতিয়াহ'লে এইটো কোণো সমান তেনেহ'লে এইটো কোণো সমান য'ত য'ত মই চিন দিছো এইটো কোণ সমান হ'ব তাৰপিছত ইয়াতে 3 নম্বৰ কোণটো যিমান হ'ব 2 নম্বৰ কোণটো সিমান হ'ব আকৌ 3 নম্বৰৰ লগত এই x কোণটো যিমান হ'ব এইটো কোণো সিমান হ'ব হ'ল এইখিনি তেনেহ'লে x ৰ মান উলিয়াব দিছে ওকে আমি x ৰ মান উলিয়াই দিম তেনেহ'লে আমি গোটেইখিনি জানো 180 ডিগ্ৰী 180 ৰ কিমান দিয়া আছে 70 ডিগ্ৰী দিয়া আছে তেনেহ'লে এইখিনি কিমান হ'ব 110 ডিগ্ৰী ওকে তেনেহ'লে মই এইটোৰ মান কিমান পালো 110 ডিগ্ৰী 110 ডিগ্ৰী হলে x ৰ মানো আমি কিমান পাম 110 ডিগ্ৰী ঠিক আছে যেহেতু এইটো কোণা যিমান হ'ব এইটো কোণা সিমানেই হ'ব আৰু এইটো কোণা আৰু এইটো কোণা একে একেই হ'ব এই চাৰিটা কোণা একে একেই হ'ব তেতিয়াহ'লে এইটো কিমান পালো আমি 110 ডিগ্ৰী পালো তেনেহ'লে অপচন নম্বৰ হ'ব এ হৈছে এইটো তাৰপিছত আমি আহো কেন দে ডু থিংকিং এওঁ কৈছে এইটো চিন্তা কৰিব লাগে ঠিক আছে এতিয়া এওঁৰ ৱেবছাইটৰ পৰাই মই উঠাই আনিছো মই আগতে কৈছো যে মই এইবিলাক বেলেগৰ পৰা প্ৰশ্নবোৰ কালেকশ্যন কৰা হয় এতিয়া ইয়াতে চোৱা ৰুট ওভাৰৰ ভিতৰত মই এইটো বস্তুটো মই বিশেষকৈ আৰু বুজাব নালাগে ভাবো এই বস্তুটো বিশেষকৈ আৰু বুজাব নালাগে 5 ফেক্টৰিয়েল মানে কি 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 এইটো কিমান হয় 120 5 ফেক্টৰিয়েল মানে 120 হ'ব পূৰণ কৰি চাই যাবা 5 4 গুণ 20 20 মানে 2 ধৰা 2 3 গুণে ইয়াৰ লগত 6 মানে 60 হয়নে আৰু এইটো কিমান হ'ব 60 গুণে 120 তেনেহ'লে সমান কিমান হ'ব 5 ফেক্টৰিয়েল মানে কিমান হয় 120 হয় ওকে এতিয়া আমাক ইয়াতে স্কুৱেৰ ৰুটৰ কথা কৈছে 120ৰ লগত পূৰণ 30 কৈছে
তেনেহ'লে 120ৰ লগত যদি আমি 30 পূৰণ কৰোঁ 12 3 গুণে কিমান হয় 12 3 গুণে 36 এইটো এটা শূন্য এইটো এটা শূন্য কেইটা হ'ব দুটা হ'ব ওকে এতিয়া ৰুট অভাৰৰ ভিতৰত আমি কি কৰিব লাগে 3600 হয়নে এইটো মানে ইয়াৰে মানটো এইটো এই দুটা শূন্য বাদ দিলে কিমান আছে ইয়াতে 36 36 মানে কি হ'ব ৰুট অভাৰ 36 হলে কি হয় মান 6 আহে দুটা শূন্যৰ এটা কমি গ'ল এটা থাকিল মানে কিমান হ'ব 60 60 যদি কৰোঁ আমি এইটো পাম বুজি পাইছনে তেনেহ'লে ইয়াৰ মান কিমান পাম আমি ইয়াৰে 60 ঠিক এতিয়া একো কৰিব লগা নাই তাৰপিছত আমি আহোঁ এইটোলৈ ওকে ইয়াৰে এই ভিতৰুৱা এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে এইটো পাম আমি কেনেকুৱা ধৰণে পাম চোৱা ইয়াৰে যদি মই চিধাকৈ এনেকৈ ৰেখা এডাল টানি দিওঁ এনেকুৱাকে চিধা তেতিয়াহ'লে কি হৈছে এনেকুৱা ধৰণৰ জেড এটা হৈছে নে নাই জেড তেতিয়াহ'লে ইয়াৰে যদি 55 ডিগ্ৰী আছে ইয়াতে কিমান হ'ব 55 ডিগ্ৰী হ'ব ঠিক তেনেকুৱা এইটো উল্টা জেড যদি ধৰো ইয়াৰে কিমান হ'ব এইটো 25 ডিগ্ৰী হ'ব তেনেহ'লে 55 আৰু 25 যোগ কৰিলে এটা কোণ পাম না নাই এই গোটেই কোণটো 25 আৰু 55 যোগ কৰিলে এই কোণটো কিমান পাম 25 যোগ 55 মানে কিমান 60 80 ডিগ্ৰী আৰু গোটেইটো কিমান থাকে 360 ডিগ্ৰী তেনেহ'লে যিহেতু এইটো 80 ডিগ্ৰী হয় গোটেই আৰু বাকীখিনি কিমান হ'ব 360ৰ পৰা 360ৰ পৰা 80 যদি বিয়োগ কৰা যায় শূন্য হ'ব 16 8 গ'লে 8 এইটো 2 কিমান হ'ব 280 ডিগ্ৰী মানে এটা টান নাই একদম সহজ তাৰপিছত আহোঁ এইটোলৈ ইয়াতে কি কৈছে আমি এইটো চাওঁ এইটো যদি মই অলপ এনেকুৱাকে বঢ়াই দিওঁ চিধাটো নহ'ব ঠিক আছে আৰু এইটো যদি মই এনেকুৱাকে বঢ়াই দিওঁ এইটো যদি বঢ়াই দিয়া যায় তেতিয়াহ'লে চোৱা ইয়াতে যদি 70 ডিগ্ৰী হৈছে তেনেহ'লে ইয়াতো কিমান হ'ব এইটো 70 ডিগ্ৰী হ'ব যিহেতু এ বি সমান্তৰাল চি ডি এ বি টু চি ডিৰ সমান্তৰাল আৰু সমান্তৰাল ই এফ মানে গোটেইকেইটা সমান্তৰাল ৰেখা সমান্তৰাল হ'লে এইটোক মই যদি এনেকুৱাকে বঢ়াই দিওঁ ঠিক তেনেকুৱা এইটো যদি মই এনেকৈ বঢ়াই দিওঁ ঠিক তেনেকুৱা এইটো যদি বঢ়াই দিওঁ তিনিওটা ৰেখাই সমান সমান যদি হয় তেতিয়াহ'লে ইয়াতে যদি 70 ডিগ্ৰী আছে ইয়াতেও কিমান ডিগ্ৰী আহিব 70 ডিগ্ৰী আহিব তেতিয়াহ'লে এইটো যদি 70 ডিগ্ৰী হয় ইয়াতে এইখিনি কোণা কিমান হ'ব 110 নে নাই 110 ইয়াতে 130 দিয়া আছে ইয়াতে কিমান আহিব 50 মানে ইয়াতে কিমান ডিগ্ৰী আহিব 50 110 আৰু যোগ 50 কিমান হয় 110 আৰু 50 160 তেতিয়াহ'লে xৰ মান কিমান হ'ব মানে এইটো এটা ত্ৰিভুজ হ'বনে নাই এইটো এটা ত্ৰিভুজ তেনেহ'লে 160 যদি হয় ইয়াতে কিমান হ'ব এইটো 20 ডিগ্ৰী তেনেহ'লে ইয়াতে xৰ মানটো আমি কিমান পাম 20 ডিগ্ৰী পাম ঠিক আছে ছবিটোৱেহে কনফিউজন কৰাই আছে কিন্তু বেলেগ একো টান ইয়াতে নাই ঠিক তেনেকুৱাকৈ ইয়াতে এতিয়া চাওঁ ইয়াতে কি আমি গোটেইকেইটা মান এইটো মান যদি উলিয়াব নালাগে তথাপিও আমি ইয়াৰে এই মানটো উলিয়াব নালাগিলেও উলিয়াব লাগিব কাৰণ ইয়াতে তিনিটা কোণ হৈ আছে না চোৱা এইটো জেড যদি মই এনেকুৱাকে ধৰো এইটো জেড এনেকুৱাকে ধৰিলে ইয়াৰে যিটো মান আছে ইয়াৰো সেইটো মান হ'বনে নাই হ'ব তেতিয়াহ'লে এইটো 75 হ'লে ইয়াতো কিমান পাম 75 ডিগ্ৰী ৱাইড মান কিমান পাম 75 75 হ'লে ইয়াৰে মানটো কিমান পাম 110ৰ পৰা হেৰি গ'লে 105 ডিগ্ৰী পাম হৈছে এক্সৰ মান 105 ৱাইৰ মান 75 এতিয়া যদি এইটো 125 দিয়া আছে তেনেহ'লে ইয়াতে কিমান পাম 180ৰ পৰা 125 বিয়োগ গ'লে কিমান থাকে 10ৰ 5 হ'লে 5 7ৰ 5 হ'লে 2 7ৰ 2 গ'লে 5 ঠিক আছে 55 ডিগ্ৰী তেনেহ'লে ইয়াতে কিমান পাম এইটো 55 ডিগ্ৰী হয়নে ঠিক তেনেকুৱা এতিয়া এইটোৰ মান ত্ৰিভুজ লোৱা
75 ডিগ্ৰী লোৱা যোগ 55 ডিগ্ৰী লোৱা সমান কিমান হ'ব আৰু ইয়াতে যোগ জেড এইটো লোৱা সমান 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ যিহেতু হয় এইটো যোগ কৰি এইফালে আনা বিয়োগ কৰি দিয়া কিমান হ'ব 75 80 28 13 130 হ'ব হয়নে দুটা মিলি 130 তেনেহ'লে জেডৰ মান কিমান হ'ব 180 পৰা যদি আমি 130 বিয়োগ কৰোঁ কিমান পাম এর মান কিমান পালো 50 ডিগ্ৰী জেডত পাম আমি 50 ডিগ্ৰী হৈছে ইয়াতে এইখিনি আছিলে তাৰপিছত আমি চাওঁ আৰু কিবা ৰৈ গ'ল নেকি এইটো ৰৈ গ'ল আমি ইয়াতে আলোচনা কৰিম সাইন এ ইয়াতে অলপ ত্ৰিকোণমিতীয় কথা আহিব কথা নাই আমাৰ এই কোণাটো উলিয়াব লাগে এই কোণাটো উলিয়াব লাগিলে এইটো হ'ব ভূমি এইটো হ'ব লম্ব আৰু এইটো হ'ব কৰ্ণ এইটো হ'ব লম্ব আৰু এইটো হ'ব ভূমি মানে উল্টা হৈ যাব অলপমান ঠিক আছে তো ইয়াতে সাইন এ উলিয়াব লাগে তো এইটো বাহু উলিয়াব লাগে এইটো বাহুৰ মান চাগে 5 উলিয়াব 5 ওলাই আহিব মোৰ এটা অনুমান ওকে এ চি আমি পাইথাগোৰাছৰ সূত্ৰ ল'ম এ চিৰ বৰ্গ সমান এ বিৰ বৰ্গ যোগ বি চিৰ বৰ্গ এ চিৰ মানটো উলিয়াবহে লাগে হয়নে নাই সমান এ বি 3ৰ বৰ্গ যোগ বি চি 4ৰ বৰ্গ এতিয়া এ চিৰ বৰ্গ মানে এ চি স্কোয়াৰ সমান 3 3 গুণে 9 যোগ 4 4 গুণে 16 তেতিয়াহ'লে এ চি স্কোয়াৰ সমান 16 9 কিমান হ'ব 25 তেনেহ'লে এ চিৰ স্কোয়াৰটো গুচাই দিলে ইয়াতে কি হ'ব √25 √25 মান কিমান হয় 5 এ চি সমান কিমান হ'ব 5 তেনেহ'লে এইটো আমি কিমান পালো 5 সেন্টিমিটাৰ এতিয়া সাইন এ সাইন মানে চোৱা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে সমান সোনা চান্দি তোলে এতিয়া পি বাই এইচ হলে সাইন হয় পি মানে এইটো হল পি এইটো হল এইচ আৰু এইটো হ'ব পি ঠিক আছে মানে সৰু হাতৰ লিখি দিছো মই তেতিয়াহ'লে বেছি ভাল হ'ব এইটো হ'ব পি আৰু এইটো হ'ব বি হল এইখিনি যদি হৈ গ'ল সাইন এৰ মান কিমান হয় পি বাই এইচ মানে পিৰ মান কিমান পিৰ মান আছে 4 আৰু এইচৰ মান আছে 5 মানে 4/5 এইটোৰ মান হ'ব 4/5 এতিয়া সাইন এৰ মান কিমান পাম 4/5 হ'ব ইয়াৰে উত্তৰ হৈছে এইখিনি অপশ্যনত দিয়া থাকিলে এনেকুৱাই দিয়া থাকিব তেনেহ'লে 4/5 উলিয়াই ল'লে হৈ গ'ল হৈছে এইখিনি আছিলে এইটোত তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নটোলৈ আৰু চাগে নাই যদি নাই আশা কৰোঁ এইখিনিলৈকে কমপ্লিট কৰিব পাৰিলোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে নতুন প্ৰশ্নবোৰৰ লগত আজিলৈ বিদায় লৈছোঁ ধন্যবাদ